আহমাদুহু ওয়া নুসাল্লি আলা রাসূলিল কারীম আম্মা বাদ। আজি যিটো ঈদুল জুহাৰ নামাজ পঢ়িলোঁ, আনন্দৰ সৈতে পঢ়িছোঁ। আপোনালোকে সহায় কৰিছে, আপোনালোকৰ সহযোগিতাত আজি ঈদৰ নামাজ পবিত্ৰ ৰাস্তাৰ ওপৰত ঈদৰ নামাজ পঢ়িলোঁ, ঈদুল জুহাৰ নামাজ পঢ়িলোঁ। বহুত আনন্দ লাগিছে, ভাল লাগিছে। বাছ আজি শিৱসাগৰ ষ্টেচন চাৰিআলিত ঈদুল আজহাৰ নামাজ পঢ়া হয়। আজি এই নামাজত শিৱসাগৰ তথা অসম বিশ্ব শান্তিৰ বাবে আমি দোৱা কৰিছোঁ, যাতে আমি সকলো জাতি ধৰ্ম একেলগে মিলি থাকিব পাৰোঁ আৰু অসমখনত যে শান্তি হওক সেইকাৰণেও দোৱা কৰিছোঁ। এইখিনি জামে মছজিদ। আজি আমাৰ পবিত্ৰ ঈদুল জুহাৰ দিন, আৰু ঈদুল জুহা প্ৰত্যেক বছৰ আগৰ দৰে প্ৰত্যেক বছৰত আমি পালন কৰোঁ। ইয়াত প্ৰশাসন বিভাগে আমাক নমাজৰ এটা সুযোগ দিয়ে। আমি বহুত বছৰৰ পৰা পঢ়ি আছোঁ, বৰ আনন্দিত হওঁ। ইয়াতে নহয়, বিভিন্ন জেগাত হয়, কিন্তু বৰ্তমান যুগত কিছুমান অপশক্তিয়ে কিছুমান এটা হিংসা বিদ্বেষ সৃষ্টি কৰিছে অসমত তথা ভাৰতত। আমি আজি ঈদৰ নমাজ পঢ়ি বিশ্ব শান্তিৰ কাৰণে দোৱা কৰিছোঁ যে এই যে এটা বিশৃংখলা সৃষ্টি হৈছে, সৃষ্টিটো যেনে তেনে ওপৰৱালাই শেষ কৰক, আৰু আমি চব জাতি ধৰ্ম নিৰ্বিশেষে একেলগত অসমত থাকি মিল মহব্বতত বসবাস কৰিব পাৰোঁ। তাৰ কাৰণে আমি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।